পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা এগৰাকী প্ৰাৰ্থীৰ ব্যতিক্ৰম ফলাফল। অসমত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচন উপলক্ষে ঘোষণা কৰা হ'ল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলৰ ফলাফল। সেয়েহে প্ৰতিজন প্ৰাৰ্থীৰ মাজত ব্যাপক উৎসুকতা দেখিবলৈ পোৱা গৈছে। তাৰ মাজতে দেখা গ'ল এক ব্যতিক্ৰমী আৰু অভিনৱ ফলাফল। আপুনি ভাবিব পাৰেনে যে এটা মুদ্ৰাৰ জৰিয়তেও ভাগ্য মুকলি হ'ব পাৰে এগৰাকী প্ৰাৰ্থীৰ মাজত? নিৰ্বাচনত অৱতীৰ্ণ হোৱা এগৰাকী প্ৰাৰ্থীয়ে বিজয়ৰ মুকুট শিৰত পিন্ধিবলৈ সক্ষম হ'ল এটা মুদ্ৰাৰ টছৰ জৰিয়তে। এনে অভিনৱ আৰু ব্যতিক্ৰমী এই ফলাফল দেখা গ'ল গোলাঘাটৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰত। গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰঙী জিলা পৰিষদৰ ৰংবং গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা 4গৰাকী প্ৰাৰ্থীৰ মাজত দুগৰাকী প্ৰাৰ্থীয়ে আছিল ফলাফল সমকক্ষ অথবা সমান 130টা ভোট পাবলৈ সক্ষম হৈছিল, যাৰ বাবে দুয়োগৰাকীৰ মাজতে হ'ল ড্ৰ। আৰু সেই জয়ী ৰাউণ্ডখনত টাইব্ৰেকাৰৰ বাবে জিলাখনৰ নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াসকলে দুয়োগৰাকীৰ মাজতে, যাৰ জৰিয়তে গোলাঘাট জিলাৰ নিৰ্বাচনী বিষয়াই গ্ৰহণ কৰিছিল এক ব্যতিক্ৰমী পদক্ষেপ। এটা মুদ্ৰাৰ হেড আৰু তেলৰ জৰিয়তে জয়ী ঘোষণা কৰিবলৈ সক্ষম হৈছিল। আৰু সেই এটা মুদ্ৰাৰ জৰিয়তে জয়ী হ'বলৈ সক্ষম হ'ল মৰঙী জিলা পৰিষদৰ ৰংবং পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা পদপ্ৰাৰ্থী নেলিন লেকথেতি নামৰ প্ৰাৰ্থীগৰাকী। আমাৰ মৰঙী ৰংবং পঞ্চায়ত 6 নম্বৰ ৱাৰ্ড। কিমান ভোটত জয়ী হৈছে? 130 আপুনি 130টা ভোট পাইছে। 130 পাইছে। আৰু আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে সমান ভোট সমান পাইছে। 130 পাইছে। তাৰপৰা আপুনি কেনেধৰণে এতিয়া জয়ী হ'ল? প্ৰক্ৰিয়া কেনেধৰণে জয়ী হ'ল? তাৰ হেঁচি কৈছিলে মানে হেৰি 10 টকীয়া পইচাৰ পৰা মানে ওপৰত দিছিলোঁ। তাৰপিছতে মইতো 10 মানে সেই এজনটো সিংহ মানে মইতো 10 হে পৰিছে মানে। আপুনি টছত জয়ী হৈছে। টছত পৰিছে। টছত জয়ী হৈছে। আপোনাৰ নামটো কি? নালিন লেকথেতি। আপুনি কোনোবা দলৰ সমৰ্থিত আছিলে নেকি? হয়। কোন দলৰ সমৰ্থিত আছিলে? বিজেপি। বিজেপি সমৰ্থিত। কেনেকুৱা লাগিছে? ভালে আছে। ভালে লাগিছে।